2023 ছেপ্টেম্বৰ মাহৰ এখন গাড়ী লৈ আনিছোঁ টাটা SE গ'ল্ড যাক কয় ছোটা হাতী মানে সৰু হাতী যিটো কয় টাটা এছ 900 কিলো পেলোড ক্ষমতা এখন গাড়ী পেট্ৰল গাড়ী তো এইখন গাড়ীৰ দাম প্ৰথমে মই আপোনাক কৈ দিওঁ মাত্ৰ 3,70,000 টকা 3,70,000 ডাউন পে'মেণ্ট দিব লাগিব 1 লাখ টকা কিছুমান ক্ষেত্ৰত 80,000টো হৈ যায় কিন্তু 1 লাখ টকা ধৰি ৰাখক আজিকালি ফাইনেন্স কোম্পানী বহুত ষ্ট্ৰিক্ট দিনে আৰু ষ্ট্ৰিক্ট হৈ গৈ আছে গতিকে ডাউন পে'মেণ্ট আপোনালোকে ৰেডি কৰিব ভালকৈ তো এইখন হৈছে গাড়ী এবাৰ পূৰা সম্পূৰ্ণ দেখাই দিওঁ সম্পূৰ্ণ ভাগটো আপোনালোকে চাই লওক ফ্ৰণ্ট প্ৰফাইল এইটো সুন্দৰ গাড়ী নতুন গাড়ীৰ দাম মোটামুটি 6.5 মান আপোনালোকৰ আহিব কাগজ পাতি চব লৈ পিনে ইয়াৰ পৰা কাগজ পাতি পেপাৰ পাতি উইথ ট্ৰান্সফাৰ গোটেইখিনি আপোনালোকে পাব স্পেচিয়াছ কেবিন 7 ফুট 4 ইঞ্চি লম্বা 13 ইঞ্চি টায়াৰ পাই আছে পেট্ৰল ইপিনে চাব পাৰে আৰু ইফালে যদি যায় 4 ফুট 9 ইঞ্চিমান ধৰি ৰাখক আপোনালোকে বহলটো আৰু 900 কিলো পেলোড ধুনীয়াকৈ মাৰ্কেটত সৰু সৰু জেগাত আপোনালোকে নতুন বিজনেছ আপোনালোকে আৰম্ভ কৰিব পাৰে নতুন গাড়ী কিনিলে মোটামুটি 6.5 মান পৰে এখন মাত্ৰ 3,70,000 টকাৰ মান পাই যাওঁ আৰু মাইলেজো মোটামুটি ভাল মোটামুটি 20 মান ধৰি ৰাখক 18 পৰা 20 মান ধৰি ৰাখক আপোনালোকে মাইলেজ পেট্ৰল গাড়ী আৰু পেট্ৰল গাড়ীৰ ঝামেলাটো বহুত কম খুব ভাল তো 3,70,000 টকাত এখন গাড়ী পাব গুৱাহাটী অসমত আছে তলত আছে কণ্টেক্ট নম্বৰ এতিয়া ফাইনেন্সৰ কথাটো অলপমান পাতোঁ কি লাগে সেইখিনি কথা মেইন আপোনালোকে ভালকৈ অলপ শুনিব ID প্ৰুফ এড্ৰেছ প্ৰুফ একদম কম্পালচৰি বেংক পাছবুক আৰু চেক বুক এই 4টা বস্তু আৰু অসমৰ কিছু জেগাত আপোনাৰ ফাইনেন্স নহয় ডাউন পে'মেণ্ট লাগিব 1 লাখ টকা বয়স হ'ব লাগিব 22 বছৰ আৰু মেক্সিমাম এজ 56 57 মান আপোনালোকে ধৰি ৰাখক ফাইনেন্স পাব মোটামুটি 3 পৰা 4 বছৰ আৰু ৰেট অফ ইণ্টাৰেষ্ট খুব ইম্পৰ্টেণ্ট বস্তু এইটো 8 পৰা 9% ভিতৰত হ'ব 8.5 হ'ব পাৰে 8.3 হ'ব পাৰে 8.6 হ'ব পাৰে ডিপেণ্ড আপোনাৰ প্ৰফাইলটোৰ ওপৰত প্ৰফাইলটো যিমানে ষ্ট্ৰং হ'ব যিমানে চিভিল টিভিল ভাল হ'ব ৰেট অফ ইণ্টাৰেষ্ট কমি যায় আৰু যিমানে গড়বৰ বেছি আগতে ক'ৰবাত কেলেংকাৰী কৰিছে গণ্ডগোল কৰিছে তেতিয়া হ'ব পাৰে নহ'ব পাৰে ৰাম জানে ৰেট অফ ইণ্টাৰেষ্ট 10% লগাই দিব পাৰে তো এইখিনি হৈছে মেইন কথা তো 3,70,000 টকা টাটা এছ গ'ল্ড গুৱাহাটী অসমত আছে তলত আছে কণ্টেক্ট নম্বৰ অহাৰ আগতে ফোন কৰিব গাড়ীৰ বিষয়ে জানি ল'ব আছেনে নাই তাৰপাছত ইয়াত আহিব আৰু গাড়ীখন বুক কৰিব